নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আমাৰ শাস্ত্ৰত বিভিন্নজন দেৱতাৰ কথা কোৱা হৈছে, যেনেকৈ কুল দেৱতা, ইষ্ট দেৱতা, বাস্তু দেৱতা। তেনেকৈ এজন দেৱতাৰ কথা কোৱা হৈছে পিতৃ দেৱতা, অৰ্থাৎ আমাৰ পূৰ্বপুৰুষসকল, আমাৰ ককা, আমাৰ আইতা, আজু ককা, এইসকলক কোৱা হৈছে পিতৃপুৰুষ। আমি কেতিয়াও নিজৰ পিতৃপুৰুষক পাহৰি যাব নালাগে। পিতৃপুৰুষৰ আশীৰ্বাদ আমাক সকলোকে লাগে। আমাৰ জীৱনত উন্নতি কৰিবৰ কাৰণে, মনে বিচৰা ধৰণে সমাজত মান প্ৰতিষ্ঠা আমি লাভ কৰিবলৈ হ'লে আমাক পিতৃপুৰুষৰ আশীৰ্বাদৰ অত্যন্ত প্ৰয়োজনীয়তা আছে। বন্ধুসকল, জ্যোতিষশাস্ত্ৰতো ৰাহু গ্ৰহক পিতৃসকলক কাৰক গ্ৰহ বুলি কোৱা হৈছে। ঠিক তেনেকৈ বাস্তুশাস্ত্ৰত দক্ষিণ পশ্চিম দিশটোক পিতৃসকলৰ স্থান বুলি কোৱা হৈছে। সেইকাৰণে মৃত ব্যক্তিসকলৰ চিত্ৰ দক্ষিণ পশ্চিম দিশত লগাবলৈ কোৱা হয়। বন্ধুসকল, সেইকাৰণে পিতৃসকলক সন্তুষ্ট কৰি ৰাখিবৰ কাৰণে আমাৰ শাস্ত্ৰত তেওঁলোকক শান্তিৰ বিভিন্ন বিধি বিধানৰ সম্পৰ্কে, পূজা মন্ত্ৰ সম্পৰ্কে বা অনুষ্ঠানৰ সম্পৰ্কে কোৱা হৈছে। যেতিয়াই আমাৰ ওপৰত পিতৃসকল অসন্তুষ্ট হয়, আমাৰ পূৰ্বপুৰুষসকল অসন্তুষ্ট হয়, তেতিয়া এটা ডাঙৰ দুখৰ সৃষ্টি হয়, যাক কোৱা হয় পিতৃদোষ, বা আমি সাধাৰণ ভাষাত যদি ক'বলৈ যাওঁ সেয়া হৈছে মৃতকৰ দোষ। যেতিয়া আমি নিজৰ পূৰ্বপুৰুষসকলক পাহৰি যাওঁ, তেওঁলোকৰ কাৰণে কোনো ধৰণৰ অনুষ্ঠান নকৰোঁ, তেওঁলোকক সন্তুষ্ট কৰিবলৈ যত্ন নকৰোঁ, তেওঁলোকক ভোগ দিবলৈ এৰি দিওঁ, তেতিয়া পিতৃসকল আমাৰ ওপৰত অসন্তুষ্ট হয়। বন্ধুসকল, পিতৃদোষ লাগিলে কেইটামান লক্ষণ দেখিবলৈ পোৱা যায়। প্ৰথম লক্ষণটো হৈছে পৰিয়ালৰ ব্যক্তিসকলৰ মাজত অমিল। পৰিয়ালৰ ব্যক্তিসকলৰ মাটি সম্পত্তিক লৈ বিবাদ আৰম্ভ হৈ যায়। পৰিয়ালৰ সদস্যসকলৰ কথা নিমিলা হ'বলৈ লয়, ভাই ককাইৰ মাজত সংঘাত হ'বলৈ লয়। সেয়া হৈছে প্ৰথম পিতৃদোষৰ লক্ষণ। দ্বিতীয় পিতৃদোষৰ লক্ষণ হৈছে ধনহানি, অৰ্থাৎ আপোনালোকে কোনো প্ৰকাৰে নিজৰ ধন সঞ্চয় কৰিব নোৱাৰিব। আপোনালোকে বহু চেষ্টা কৰি আপোনালোকে পইচা সঞ্চয় কৰিব নোৱাৰিব। তৃতীয়তে হৈছে সম্পত্তি নাশ। পিতৃসকলৰ যি সম্পত্তি আপুনি বংশগতভাৱে লাভ কৰিছে, সেই সম্পত্তিবিলাক আপোনাৰ নাশ হ'বলৈ ল'ব। সেয়া লাগে মাটি সম্পত্তি হওক বা বেলেগ কিবা সম্পত্তি হওক, সেইবিলাক ক্ষয় হ'বলৈ লয়, অৰ্থাৎ আপোনাৰ সম্পত্তি হানি হ'বলৈ লয়। তৃতীয় লক্ষণ হৈছে আপোনাৰ ঘৰৰ পৰা ৰোগ ব্যাধি নুগুচা হোৱা। আপোনাৰ ঘৰত এটাৰ পিছত এটা ৰোগ, এটাৰ পিছত এটা ৰোগ, এজন সদস্য ভাল হয় আৰু এজন সদস্যৰ ৰোগ হ'বলৈ আৰম্ভ কৰে। এই ধৰণৰ সমস্যা যদি হৈ থাকে, সেয়াও কিন্তু পিতৃদোষৰ লক্ষণ হ'ব পাৰে। তাৰপিছত আৰু এটা লক্ষণ হৈছে সন্তান প্ৰাপ্তিত বাধা। যদি পিতৃসকলৰ দুখ লাগি থাকে, তেন্তে সন্তান প্ৰাপ্তিটো বাধা উৎপন্ন হয়। তাৰপিছত পিতৃদোষৰ লক্ষণ হৈছে মাংগলিক কামত বাধা, অৰ্থাৎ আপোনাৰ ঘৰত যদি বিবাহযোগ্য কন্যা বা পুত্ৰ সন্তান আছে, তেওঁলোকৰ সময়মতে বিবাহ হৈ নুঠাটো পিতৃদোষৰ লক্ষণ হ'ব পাৰে। তাৰপিছত পিতৃদোষৰ লক্ষণ হৈছে অকাল মৃত্যু বা দুৰ্ঘটনা, বা ঘৰত অগ্নিকাণ্ড হোৱা বা চুৰি সংঘটিত হোৱা ইত্যাদিবিলাকো কিন্তু পিতৃদোষৰ লক্ষণ হ'ব পাৰে। তাৰোপৰি আৰু কিছুমান লক্ষণ আছে, যেনেকৈ আপোনাৰ ঘৰত যদি তুলসী গছ বাৰে বাৰে শুকাই যায়, আপুনি নতুনকৈ এজোপা ৰুৱে, দুদিনমানৰ পিছত আকৌ সেই তুলসীজোপা শুকাই যায়, সেয়াও কিন্তু পিতৃদোষৰ লক্ষণ। যদি আপোনাৰ ঘৰত ছটৰ ওপৰত বা পানীৰ টেংকিৰ ওপৰত আহত গছ গজিবলৈ লয়, পিৰালিত যদি আহত গছ গজিবলৈ লয়, ৱালত যদি আহত গছ গজিবলৈ লয়, সেয়াও কিন্তু পিতৃদোষৰ লক্ষণ। যদি আপুনি সপোনত বাৰে বাৰে নিজৰ পূৰ্বপুৰুষসকল, যেনেকৈ আপোনাৰ খুৰা হ'ব পাৰে, বৰদেউতা হ'ব পাৰে, দেউতা, মা, ককা, আইতা ইত্যাদিসকলক প্ৰায় যদি আপোনালোকে দেখি থাকে, তেওঁলোকৰ মুখত যদি আপোনালোকে দুখৰ ভাৱ দেখে, অৰ্থাৎ তেওঁ ধৰি লওক আপোনাৰ দেউতাক আপুনি সপোনত দেখিছে, তেওঁক সপোনত কান্দি আছে বা তেওঁ অসুস্থ অৱস্থাত আছে, এনেধৰণৰ সপোন যদি আপোনালোকে প্ৰায়ে দেখি থাকে, তেতিয়াও কিন্তু সেয়া পিতৃদোষৰে লক্ষণ। সপোনৰ জৰিয়তে আপোনালোকৰ পিতৃপুৰুষসকলে আপোনালোকক ইংগিত দিব খুজিছে যে তেওঁলোক আপোনালোকৰ ওপৰত ৰুষ্ট হৈছে। বন্ধুসকল, পিতৃপুৰুষসকলৰ আত্মা যেতিয়া তৃপ্ত নহয় বা সন্তুষ্ট নহয়, তেতিয়া কিন্তু তেওঁলোকৰ যিসকল বংশধৰ আছে, উত্তৰাধিকাৰী আছে, তেওঁলোকৰ কিন্তু সমস্যা নুগুচা হয়, আৰু ইয়াকে কোৱা হৈছে পিতৃদোষ বা মৃতকৰ দোষ। গতিকে আমি পিতৃ দেৱতাসকল, আমাৰ বংশৰ পূৰ্বপুৰুষসকলক সন্তুষ্ট কৰি ৰাখিবৰ কাৰণে আমি তেওঁলোকৰ শান্তিৰ কাৰণে সময়ে সময়ে তেওঁলোকক ভোগ দিব লাগে। তেওঁলোকৰ আত্মাৰ শান্তিৰ কাৰণে, সদগতিৰ কাৰণে শান্তি কৰ্ম বা অনুষ্ঠান বা সকাম আমি কৰি থাকিব লাগে। যদি আমি এইখিনি কৰিবলৈ পাহৰি যাওঁ, নিজৰ পিতৃপুৰুষসকলক পাহৰি যাওঁ, তেন্তে আমাৰ জীৱনত পিতৃদোষৰ প্ৰভাৱ পৰিবলৈ লয়। তাৰোপৰি যদি আমি
পিতৃপুৰুষসকলক কথাই কথা গালি পাৰোঁ, মাটি সম্পত্তিক লৈ যদি আমি নিজৰ পূৰ্বপুৰুষসকলক গালি পাৰি থাকোঁ, যদি আমি নিজৰ দেউতা ককা ইত্যাদি সম্পৰ্কীয় ব্যক্তিসকলক যদি আমি অসন্মান কৰোঁ, বেয়া ব্যৱহাৰ কৰোঁ, বা যদি আমি আমাৰ কোনো পূৰ্বপুৰুষৰ অন্তিম কাৰ্য, অন্তিম যি সংস্কাৰ, শান্তি কৰ্ম, শ্ৰাদ্ধ, তৰ্পণ ইত্যাদিবিলাক ভালকৈ নকৰোঁ, তেতিয়াও কিন্তু পিতৃদোষৰ প্ৰভাৱ পৰে। গতিকে আমি নিজৰ পিতৃপুৰুষসকলক সন্তুষ্ট কৰি ৰাখিবৰ কাৰণে সদায় যত্নপৰ হ'ব লাগে। কথাই কথাই তেওঁলোকক কেতিয়াও গালি পাৰিব নালাগে বা তেওঁলোকৰ সদায় আমি প্ৰণাম কৰি আগবাঢ়িব লাগে। যিহেতু আমি তেওঁলোকৰ বংশধৰ, তেওঁলোকৰ DNA আমাৰ গাত আছে। গতিকে তেওঁলোকক আমি সন্মান সহকাৰে প্ৰত্যেক বছৰে ভোগ দিব লাগে বা তেওঁলোকৰ শান্তিৰ কাৰণে তৰ্পণ কৰিব লাগে। আৰু যদি আপোনাৰ ঘৰত এই ধৰণৰ পিতৃদোষৰ সমস্যা আছে, তেন্তে আপোনালোকে কি উপায় কৰা উচিত সেইখিনিও আপোনালোকে ভালকৈ শুনি লওক। যদি আপোনালোকৰ ঘৰতো এইখিনি লক্ষণ দেখা দিছে, তেন্তে আপোনালোকে এটা সৰু উপায় কৰিব। প্ৰত্যেক মাহৰ অমাৱস্যাৰ দিনা কেঁচা গাখীৰত কেইটামান তিল মিলাই লৈ ৰাতিপুৱা সময়ত ভালকৈ গা পা ধুই পৰিষ্কাৰ পৰিচ্ছন্ন হৈ পূব দিশলৈ মুখ কৰি সূৰ্যৰ ফালে চাই হাতত আপোনালোকে তিল আৰু কেঁচা গাখীৰ লৈ পিতৃসকলক অৰ্পণ কৰিব। আৰু অৰ্পণ কৰোঁতে ক'ব যে সেই পিতৃপুৰুষসকল, মই আপোনালোকক উদ্দেশ্যি তৰ্পণ কৰিছোঁ, আপোনালোকে গ্ৰহণ কৰিব। আৰু এই উপায়টোকে আপোনালোকে প্ৰত্যেক অমাৱস্যাৰ দিনা কৰিবলৈ আৰম্ভ কৰক। যদি আপোনালোকৰ পিতৃ দেৱতাসকল সন্তুষ্ট হৈছে, এই প্ৰয়োগটো আপোনালোকে কণ্টিনিউ কৰি যাওক, প্ৰত্যেক মাহে কৰিবলৈ লওক। চাব আপোনালোকৰ এই পিতৃদোষৰ সমস্যা লাহে লাহে আঁতৰি যাব। তাৰ লগতে প্ৰত্যেক শনিবাৰ দিনা আপোনালোকে পিতৃসকলৰ শান্তিৰ কাৰণে বন্তি প্ৰজ্বলন কৰিব। এই প্ৰয়োগটো যদি আপোনালোকে কণ্টিনিউ 16টা শনিবাৰ কৰে, তেতিয়াও আপোনালোকৰ এই পিতৃদোষৰ সমস্যা লাহে লাহে জীৱনৰ পৰা আঁতৰি যায়। তাৰোপৰি যদি আপোনালোকে প্ৰত্যেক বৃহস্পতিবাৰে কেঁচা গাখীৰত চেনি মিলাই আহত গছৰ গুৰিত অৰ্পণ কৰিবলৈ লয়, তেতিয়াও কিন্তু পিতৃসকলৰ এই দুখ লাহে লাহে আপোনাৰ জীৱনৰ পৰা আঁতৰি যায়। তাৰোপৰি আপোনালোকে অমাৱস্যাৰ দিনা যদি আপোনালোকে পিতৃসকলক উদ্দেশ্য কৰি ঘৰত দক্ষিণ পশ্চিম দিশত পঞ্চমুখী চাকি জ্বলায় আৰু তাত কেইটামান লং দি দিয়ে, অমাৱস্যাৰ দিনা আপোনালোকে ক্ষীৰ বনায়, ক্ষীৰৰ ভোগ বনাই আপোনালোকে পিতৃপুৰুষক উদ্দেশ্য কৰি, পিতৃসকলক উদ্দেশ্য কৰি আপোনালোকে কোনো গছৰ তলত বা কোনো নদীৰ কাণত আপোনালোকে ৰাখি আহে। সেই প্ৰক্ৰিয়াৰ জৰিয়তে আপোনালোকে পিতৃপুৰুষসকলক শান্ত কৰিব পাৰে। তাৰোপৰি আপোনালোকে তেওঁলোকৰ শান্তিৰ কাৰণে শ্ৰাদ্ধও কৰিব পাৰে, তৰ্পণ কৰিব পাৰে, সকাম কৰিব পাৰে। বিভিন্ন উপায়ৰ জৰিয়তে আপোনালোকে পিতৃসকলক সন্তুষ্ট কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। যেতিয়া আপোনালোকৰ পিতৃপুৰুষসকল আপোনাৰ ওপৰত অসন্তুষ্ট হ'ব, তেতিয়া মৃতকৰ দুখ, পিতৃসকলৰ দুখ সৃষ্টি হয় আৰু সেই দুখে কিন্তু আপোনালোকৰ জীৱনত নানান সমস্যা সৃষ্টি কৰে। মই যিখিনি কথা ক'লোঁ আপোনালোকে এবাৰ ভালকৈ অনুধাৱন কৰিব। যদি আপোনালোকৰ ঘৰতো এই ধৰণৰ সমস্যা হৈছে বা আপোনালোকৰ মনত অনুভৱ হৈছে যে পিতৃসকলৰ মোৰ সপোনত বাৰে বাৰে আহিছে, এইখিনি উপায় কৰিলেও আপোনালোকৰ এই পিতৃপুৰুষৰ দুখৰ পৰা মুক্তি লাভ হ'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে পিতৃদোষনো কি, পিতৃদোষৰ লক্ষণ কি, বা যদি আপোনালোকৰ ঘৰত পিতৃদোষৰ লক্ষণ দেখিবলৈ পোৱা গৈছে, তেন্তে আপোনালোকে কি উপায় কৰা উচিত। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।